গুৱাহাটীৰ পৰা মাজুলী অভিমুখী যাত্ৰা নামৰ নৈশ বাছখনত আহি থকা ভাইটি দীপজ্যোতি আজি পুৱতি নিশা সকলোকে এৰি ইহ সংসাৰ পৰা বিদায় মাৰিছে। এটা দুৰ্ঘটনাত, অনাকাংক্ষিত দুৰ্ঘটনাত পতিত হৈ আমি এই মুহূৰ্তত তেখেতৰ মৃত্যুত গাঁও তথা অঞ্চল তথা সমগ্ৰ মাজুলীবাসী শোকত ম্ৰিয়মান হৈছোঁ। তেখেতৰ পিতৃ মাতৃৰ লগতে ভাতৃ বা পৰিয়ালবৰ্গক ভগৱানে শক্তি দিয়ক এই বিপদৰ সময়ত, এই দুখৰ সময়ত সাহসেৰে থাকিবৰ বাবে। কিন্তু এই মুহূৰ্ততে নৈশ বাছৰ যি বাছ সেৱা মাজুলীৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰে, যিহেতু 12-13 ঘণ্টাৰ এটা দীঘলীয়া যাত্ৰা, কিছুমান বিষয়বস্তু এই সময়ত উত্থাপিত হৈছে, কিছুমান প্ৰশ্ন উত্থাপিত হৈছে। যিহেতু এটা দীঘলীয়া যাত্ৰা, এই যাত্ৰাত নৈশ বাছসমূহত কিমানজন চালক থাকে, কিমান হেণ্ডিমেন থাকে বা বাছৰ ষ্টাফ কিমান থাকে, এই বিষয়সমূহ যাতে মাজুলী প্ৰশাসনে অনাগত সময়ত চায়। কিন্তু শুনিবলৈ পোৱা মতে বহু বাছত কেৱল এজন চালকেই গোটেই সমগ্ৰ জাৰ্ণিটো চলায় বুলি আমি কোৱা শুনিবলৈ পাইছোঁ। বিষয়টো আশা কৰিছোঁ মাজুলী প্ৰশাসনে গোটেই বিষয়টো পুংখানুপুংখভাৱে বিশ্লেষণ কৰিব। ভৱিষ্যতৰ দিনত যাতে আমি আৰু কোনো দীপজ্যোতি বা তেনেকুৱা ধৰণৰ কোনো তেজাল যুৱকক হেৰুৱাব লগা নহয়, এই ক্ষেত্ৰত প্ৰশাসনে চোকা দৃষ্টি ৰাখিব বুলি সমগ্ৰ মাজুলী তথা গাঁও অঞ্চলবাসীৰ হৈ পেলাই আমি মাজুলী জিলা প্ৰশাসনক কাতৰ অনুৰোধ জনাইছোঁ। আমি জানিব পৰা মতে তেখেত এটা ইণ্টাৰভিউ দি মাজুলীলৈ ঘূৰি আহি আছিল আৰু স্থানীয় যিখন বিদ্যালয়ত পঢ়ি পেলাই তেখেতে হাইস্কুলীয়া জীৱন সমাপ্ত কৰিছিল, সেই বিদ্যালয়খনত তেখেতে কম্পিউটাৰ শিক্ষক হিচাপে যোগদান কৰাৰ কথা আছিল বুলি আমি জানিব পাৰিছোঁ। ইতিমধ্যে তেখেত এই অঞ্চলটোৰ এজন অমায়িক যুৱক বা মেধাৱী ছাত্ৰ বা মেধাৱী যুৱক হিচাপে পৰিচিত আছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বহুখিনি স্মৃতি তেখেতৰ লগত মোৰ ব্যক্তিগতভাৱে জড়িত হৈ আছে। এই মুহূৰ্তত তেখেতৰ মৃত্যুত আমি অত্যন্ত মৰ্মাহত, আৰু তেখেতৰ মৃত্যুৱে আমাৰ গাঁও তথা অঞ্চলৰ এজন মেধা যুৱকক হেৰুৱালোঁ, আৰু আমাৰ এই অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে আমি গণ্য কৰিছোঁ বা ভাবিবলৈ বাধ্য হৈছোঁ।